মই হলো পগলা তোমাৰ প্ৰেমত পৰি মই হলো বলিয়া যি দিব খোজা আজিয়ে দিয়া বুকুৰে আপোনজনক যি কব খোজা আজিয়ে কোৱা আঘাত নিদিবা মনক তোমাৰ মৰমতে মই হলো পগলা তোমাৰ প্ৰেমত পৰি মই হলো বলিয়া। নমস্কাৰ, মই ৰাজীৱ শদিয়া। এফালে মোৰ সহধৰ্মিনী, এইটো মোৰ ল'ৰাটো। আপোনালোকক জনাবলৈ পাই ভাল লাগিছে। আজি মই পৰা আমি হোৱা আজি 6টা বছৰ হ'ল। আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছো। এইটো এটা নতুন গীত ভাবিছিলো আজি দিনটোতে আপোনালোকলৈ আগবঢ়াম। পিছে কিবা এটা কাৰণত গীতটো সম্পূৰ্ণ হৈ নুঠিল। আৰু যি কি নহওক 2 দিনতে আপোনালোকলৈ আগবঢ়াম মোৰ এই নতুন গীত। মোৰ লগতে কণ্ঠ নিগৰাইছে আমাৰ আটাইৰে মৰমৰ পৰিচিত ভণ্টি নীলাক্ষী নেওগে। আৰু সংগীত ধুনীয়াকৈ সংগীতেৰে সজাইছে ভাতৃপ্ৰতিম বন্ধু জোনাকে। আশা কৰিছো আপোনালোকে মৰমেৰে গ্ৰহণ কৰিব। ধন্যবাদ। আকৌ লগ পাম। এজন কণ্ঠশিল্পী, যিজন শিল্পীয়ে কেতিয়াও নিজৰ কথা নাভাবি সদায় ৰাইজৰ কথা ভাবিহে গান গায়, কিয়নো সুৰৰ মাধ্যমেৰে তেওঁ প্ৰেৰণা দিয়ে সকলোকে। নিজে আগুৱাই যোৱাৰ লগতে অসম আৰু অসমীয়াক আগুৱাই লৈ যোৱাৰ চিন্তা ভাৱনাৰে তেওঁ সুৰৰ মাধ্যমেৰে সকলোকে প্ৰেৰণা দিছিলে। এনে এজন শিল্পী ৰাজীৱ শদিয়া আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে গুচি যায়, মৃত্যুক আঁকোৱালি লয়। আচলতে শেষ মুহূৰ্তলৈকে তেওঁ গান গাই গৈছিলে। সেই সময়ত তেওঁ অসুস্থ হৈ পৰে। শেষ সময়লৈকে তেওঁ গান গাই গৈছিলে। তেওঁ কেনেধৰণৰ গান গাইছিলে, শেষ মুহূৰ্তৰ গান, আৰু তেওঁৰ পত্নীৰ সৈতে শেষ ফোনকলটো কি কৈছিলে, শেষ মুহূৰ্তৰ সময়ত তেওঁ কি কৈছিলে। আৰু তেওঁ এটা কথা লক্ষ্য কৰিব পাৰে, যি সময়ত ৰাজীৱ শদিয়াই মৃত্যুৰ পিছত মানুহৰ লাইন নিচিগা হৈছে, সকলোৱে চিনি পাইছে আচলতে ৰাজীৱ শদিয়া কোন। মৃত্যুৰ আগত তেওঁ চাগে বহুতে চিনি পোৱা নাছিলে। মৃত্যুৰ পিছত যিসকল লোকে এতিয়া শ্ৰদ্ধাঞ্জলি দিবলৈ আহিছে, চিন্তা কৰিব পাৰে সেইসকল লোকে এসময়ত যেতিয়া তেখেত ৰাজীৱ শদিয়া এজন কণ্ঠশিল্পী, জাতি মাতি ভেটিৰ বাবে তেওঁ প্ৰতিটো মুহূৰ্তত গান গাই গৈছিলে, সেই সময়ত তেওঁক আচলতে গুৰুত্ব দিয়া নাছিলে এইসকল লোকে। এতিয়া এটা বৃহৎ লাইন দেখিবলৈ পাব, ইটোৰ পিছত সিটো লাইন আপোনালোকে দেখিবলৈ পাইছে চাগে। শ্ৰদ্ধাঞ্জলি দিছে এতিয়া ৰাজীৱ শদিয়াৰ মৃত্যু হোৱাৰ পিছৰ কাহিনী। এয়া মৃত্যু হোৱা আগৰ কাহিনী বেলেগ আছিলে, চাগে বহুতে তেওঁক চিনি পোৱা নাছিলে। আমি হেৰুৱালোঁ, অসমে হেৰুৱালে এজন অতিকে ভাল আৰু অসম আৰু অসমীয়াৰ বাবে, নিজৰ জাতিটোৰ বাবে, অসমখনৰ বাবে সুৰৰ মাধ্যমেৰে প্ৰেৰণা দিয়া তেওঁ চিন্তা ভাৱনা কৰে অসমখনৰ বাবে কৰিছিলে। আচলতে তেওঁ সেই সময়ত জীয়াই থকাৰ অৱস্থাত সেই সময়ত এইসকল লোকে তেওঁক গুৰুত্ব দিয়া নাছিলে। যেতিয়া তেওঁৰ মৃত্যু হয় তাৰপিছত দীঘলীয়া লাইন আচলতে দেখিবলৈ পাইছে আপোনালোকে। ইটোৰ পিছত সিটো লাইন নিচিগা হ'ল ৰাজীৱ শদিয়াৰ মৃত্যুৰ পিছৰ কাহিনী। এয়া মৃত্যু আগৰ কাহিনী বেলেগ আছিলে। আচলতে তেওঁ শেষ মুহূৰ্তত এই মঞ্চত যেতিয়া গান গোৱা আৰম্ভ কৰা নাছিলে, সেই সময়ত পত্নীৰ সৈতে কি কথা পাতিছিলে, আচলতে ফোনযোগে কি কৈ গৈছিলে তেওঁৰ পত্নী, শেষ মুহূৰ্তৰ কিছুমান কথা আৰু তেওঁ শেষ মুহূৰ্তৰ কিছু গান আপোনালোকৰ কাষলৈ লৈ আহিছোঁ। ভিডিঅ'টো চাই শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এনবি নিউজলৈ ইমানখিনি সহায় কৰাৰ বাবে তেখেতক মোৰ নথকাকৈ হ'লেও কিবা কথা দিম বুলি আপোনালোকে সিদ্ধান্ত লৈছে। মই নিশ্চয় গ্ৰহণ কৰিবলৈ যাম যদি আৰু কথাটো মানুহজনে জীয়াই থাকোঁতেও বহু মন পালে। ঢোকাৰ পিছতো আমাৰ মাজৰ পৰা কায়িকভাৱে আঁতৰি গৈছে, কিন্তু সদায় তেওঁ মোৰ বিশ্বাস আমাৰ মাজত সদায় জীয়াই থাকিব। যিসকলে জাতিটোক ভাল পায় তেখেতসকলৰ অন্তৰত
সদায় মোৰ মানুহজন জীয়াই থাকিব আৰু NB নিউজৰ স্বত্বাধিকাৰী আপোনালোকক আমাৰ এই গাঁৱত আহি উপস্থিত হোৱাৰ বাবে সহায় কৰাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু মানুহজন চিকিৎসাধীন হৈ থকা অৱস্থাত যিয়ে বহুত সহায় কৰিলে আমাৰ শদিয়া MLA ছাৰ Superintendent ছাৰ আসাম মেডিকেল কলেজৰ ধ্ৰুৱজ্যোতি বৰুৱা ছাৰ বিপিন ছাৰ গাঁৱকে প্ৰমুখ কৰি কুসুম দা সকলো মানুহ সহায় কৰিলে সকলোকে ধন্যবাদ জনাইছোঁ ঈশ্বৰ খেলা মানে তেওঁৰ কপালত ইমানে সুখ আছিলে শেষত কি কৈ গৈছিলে আপোনাৰ শেষত তেখেতে মোক যেতিয়া অনুষ্ঠানটোলৈ গৈ আছিলে যোৱাৰ পাছত মোলৈ ফোন কৰিছিলে ফোন কৰি পেলাই সুধিলে আৰু ভাত পানী একো কথা খালোঁ নাই তেখেতসকলো কিমান মানুহ হৈছে তাৰপাছত অনুষ্ঠানটো আৰম্ভ হোৱাৰ অলপ পিছত ল'ৰাবোৰ উঠিছে বুলি ক'লে এই সময়তে চাগে তেখেত কমিটিৰ মানুহ আহিছিলে কিবা আমাক কথা পাতিবলৈ তেখেতে মোক মেছেজ দিছে তুমি গৃহমন্ত্ৰী বুলি কৈছে মোক আৰু বেমাৰ আজাৰ কথা তেওঁ মোক কোনোদিন কৈ নাপালে কিবা এটা মই গম পোৱা মই খুব চিৰিয়াছ স্বাস্থ্যৰ প্ৰতি সচেতন মই তেখেতৰ খুব খেয়াল কৰোঁ কিন্তু তেখেতে একো চিমটমছেই নাই কিবা ফিল কৰা মই ক'লেহেঁতেন মোৰ নিশ্চয় ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ NB নিউজলৈ ইমানখিনি সহায় কৰাৰ বাবে তেখেতক নতুনভাৱে হ'লেও